হাই গাইছ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুন আৰ্ট ব্লগছ। পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিছে, কেতিয়াৰ পৰা এপ্লাই হ'ব, টোটেল ভেকেঞ্চি কিমান মুকলি কৰা হৈছে, আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি ষ্টেপ বাই ষ্টেপ জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলৰ প্ৰথমবাৰৰ কাৰণে আহিছে বা কোনোবাই নতুনকৈ ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ৰিলেটেড চাকৰি খবৰসমূহ আপোনালোকে আমাৰ চেনেলত আগতীয়াকৈ পাই থাকিব। বন্ধুসকল, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখন অফিচিয়েলিভাৱে নটিছ বা নটিফিকেশ্যন জাৰি কৰা হৈছে, ডিছক্ৰিপশ্যনত থাকিব, আপোনালোকে সেইখন ভালদৰে চাই ল'ব। এতিয়া মই আপোনালোকক জনাব বিচাৰিছোঁ যে এইখিনি পদ মুকলি কৰা হৈছে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন ফালৰ পৰা এইখিনি পদ মুকলি কৰা হৈছে। হয় বন্ধুসকল, পুনৰ কৈছোঁ, ফৰেষ্ট ডিপাৰ্টমেণ্ট 2025ৰ বাবে এইখিনি পদ মুকলি কৰা হৈছে। এপ্লাই প্ৰচেছ অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। এইখিনি পদত এপ্লাই লাষ্ট ডেট 20 তাৰিখ, মানে জুলাই মাহৰ 20 তাৰিখলৈকে এইখিনি পদত আবেদন কৰি থাকিব পাৰিব। পোষ্ট নেম ফৰেষ্ট ৰেঞ্জাৰৰ বাবে এইখিনি পদ মুকলি কৰা হৈছে। জব লোকেশ্যন আছাম, চেলাৰী 22,000ৰ পৰা 97,000লৈকে আপোনালোকে ইয়াৰে চেলাৰী পাব। গেট পেড 10,300। অফিচিয়েল ৱেবছাইটৰ নাম হৈছে forest.assam.gov.in। ইম্পৰ্টেণ্ট ডেট, অফিচিয়েল নটিফিকেশ্যন ৰিলিজ কৰা হৈছে 16 জুন 2025, অৰ্থাৎ আজি দুদিন আগত ইয়াৰে নটিফিকেশ্যন ৰিলিজ কৰা হৈছে। এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 21 জুনৰ পৰা। পুনৰ কৈছোঁ, আৰু ইয়াৰে লাষ্ট ডেট 20 জুলাইলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াৰে বয়সৰ সময়সীমাটো কৰিছোঁ, ইয়াতে আপোনালোকৰ মিনিমাম 21 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 38 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বন্ধুসকল, লগতে ইয়াতে এজ ৰিলেক্সন দিয়া হৈছে। যোনসকল কেণ্ডিডেট ST SC হয় তেওঁলোকৰ কাৰণে 5 বছৰ, যোনসকল কেণ্ডিডেট OBC MOBC হয় তেওঁলোকে 3 বছৰ এজ ৰিলেক্সন পাব। তাৰপিছত বন্ধুসকল, নেক্সট কৰিছোঁ এপ্লিকেশ্যন ফিজ। ইয়াতে জেনেৰেল কেণ্ডিডেটবিলাকে 297.20 ৰুপিজ পে'মেণ্ট কাটিব লাগিব, আৰু যোনসকল কেণ্ডিডেট OBC MOBC হয় তেওঁলোকে 197.20 ৰুপিজ পে'মেণ্ট কাটিব লাগিব। পে'মেণ্ট মোৰ অনলাইন মাধ্যমত পে'মেণ্ট কাটিব লাগিব। এতিয়া আপোনালোকে এইখিনি কথা নিশ্চয় গম পালা। তাৰপিছত নেক্সট কৰিছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্ট 2025ৰ ভেকেঞ্চি ডিটেইলছ। পোষ্ট নেম ফৰেষ্ট ৰেঞ্জাৰৰ বাবে এইখিনি পদ মুকলি কৰা হৈছে, আৰু টোটেল ভেকেঞ্চি প্ৰায় 50টা ভেকেঞ্চি ইয়াতে মুকলি কৰা হৈছে। হয় বন্ধুসকল, পুনৰ কৈছোঁ, টোটেল ভেকেঞ্চি প্ৰায় 50টা ভেকেঞ্চি ইয়াতে মুকলি কৰা হৈছে। ইয়াতে আনৰিজাৰ্ভতে প্ৰায় 44টা ভেকেঞ্চি আছে। OBC MOBC ST SC ST সকলোবিলাকতে আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। নেক্সট কৰিছোঁ ইয়াৰে এডুকেশ্যন কোৱালিফিকেশ্যন। ইয়াতে আপোনালোকে বেচেলাৰ ডিগ্ৰী, মানে ইয়াতে আপোনালোকে যদি বেচেলাৰ ডিগ্ৰী পাছ কৰি থৈছে, মানে যদিহে আপোনালোকে ডিগ্ৰী কমপ্লিট কৰিছে, লগতে ইয়াতে আপোনালোকক ছাবজেক্ট দিয়া হৈছে, মানে যদি আপোনালোকৰ বেচেলাৰ ডিগ্ৰী আছে বা ছায়েন্সৰ পৰা যদি বেচেলাৰ ডিগ্ৰী আছে, আৰু লগতে ইঞ্জিনিয়াৰিং আপোনালোকৰ থাকিব লাগিব। যদিহে আপোনালোকৰ এইকেইটা ছাবজেক্ট আছে, তেতিয়াহ'লে এইখিনি পদত আবেদন কৰিব পাৰিব। কি কি লাগিব আপোনালোকৰ এইটো স্ক্ৰীণত দেখাই দিছোঁ, আপোনালোকে ভালদৰে চাই ল'ব। কম্পিউটাৰ, বটানী, আৰু লগতে এগ্ৰিকালচাৰ, কেমিকেল, কম্পিউটাৰ, ইলেক্ট্ৰনিক, মেকানিকেল, জিঅ'লজি, মেথামেটিক্স, আৰু লগতে ভেটেনাৰী ছায়েন্স। যদি আপোনালোকৰ এইবিলাক ছাবজেক্ট আছে, তেতিয়াহ'লে এইখিনি পদত বিন্দাছ এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ নৰ্মেল, মানে 10 পাছ 12 পাছ কেণ্ডিডেটবিলাকে এপ্লাই কৰিব নোৱাৰে। তাৰপিছত কৰিছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ 2025ৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট 2025ৰ চিলেকশ্যন প্ৰচেছ। ইয়াতে আপোনালোকৰ ফাৰ্ষ্ট টাইম অনুষ্ঠিত হ'ব ৰিটেন এক্সাম, তাৰপিছত PST and PT হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব, তাৰপিছত মেডিকেল এক্সামিনেশ্যন অনুষ্ঠিত হ'ব, তাৰপিছত একেবাৰে শেষত ফাইনেল মেৰিট লিষ্ট মৰা হ'ব। তাৰপিছত বন্ধুসকল, ইয়াতে হাইটটো কৰিছোঁ, ইয়াতে জেনেৰেল OBC MOBC সকলৰ কাৰণে 162 চেণ্টিমিটাৰ হ'ব লাগিব। তাৰপিছত ছোৱালীসকলৰ কাৰণে 160 চেণ্টিমিটাৰ হাইটটো হ'লে হৈ যাব। তাৰপিছত বন্ধুসকল, চেষ্টটো ল'ৰাসকলৰ 79 চেণ্টিমিটাৰ হ'ব লাগিব, আৰু লগতে 5 চেণ্টিমিটাৰ ফুলাব লাগিব। ইয়াতে বন্ধুসকল ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত ল'ৰাসকলে খোজকাঢ়িব লাগিব 25 কিলোমিটাৰ, টাইমিং দিয়া হ'ব 4 ঘণ্টা, আৰু লগতে ছোৱালীসকলে খোজকাঢ়িব লাগিব 16 কিলোমিটাৰ, টাইমিং দিয়া হ'ব 4 ঘণ্টা। যদিহে আপোনালোকে এইখিনি পদত এপ্লাই অনলাইন কৰিম বুলি ভাবিছে, বা যদি বয়সৰ সময়সীমা মিলে, বা যদি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিলে, তেতিয়াহ'লে এইখিনি পদত এপ্লাই কৰিব পাৰিব।